সন্মানীয় কৰ্মচাৰীসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে অসম ৰাজ্যিক যিসকল কৰ্মচাৰী আছে তেওঁলোকে বিশেষ ছুটি লাভ কৰিব এই আগষ্ট মাহৰ 29 তাৰিখৰ পৰা 29, 30, 31, 1 তাৰিখলৈকে। আৰু এই বিশেষ ছুটিটো কোনসকল কৰ্মচাৰীক দিয়া হ'ব আৰু কেনেকৈ এই ছুটিটো ল'ব পাৰিব সবিশেষ মোৰ এইটো ভিডিঅ'ত চাব পাৰিব। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই ল'ব। তো নোটিছখন ওলাইছে গভৰ্ণমেণ্ট অফ আছাম জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা। ৱৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ কি লিখা আছে চাই লওক নটিফিকেশ্যনখনত যে ই ফাইল নম্বৰ 232393/5 ইন পাৰ্চেন্স অফ দ্য পিটিশ্যন ডেটেড 9/7/2026 received from the Sodo Assam Karmachari Parishad, the Governor of Assam is pleased to allow the state government employees who could not avail of the special casual leave under the Matri Pitri Bandhana scheme on the dates notification by notification number 221561/440 dated 17/11/2025 owing to the budget session 2026 to avail of the said special casual leave on 29th August 2026 Saturday and 31st August 2026 Monday. The special casual leave may be availed in conjunction with 13th August 2026 Sunday and 1st September 2026 government holiday. অৰ্থাৎ ইয়াতে লিখিছে অসমীয়াত কৈ দিছোঁ যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ 9/7/2026 তাৰিখে দাখিল কৰা আবেদন পত্ৰৰ ভিত্তিত অসমৰ ৰাজ্যপালে এই মৰ্মে অনুমতি প্ৰদান কৰিছে যে 2026 চনৰ বাজেট অধিৱেশনৰ বাবে 17/11/2025 তাৰিখৰ অধিসূচনা নং 221561/440 অনুসৰি মাতৃ পিতৃ বন্দনা আঁচনিৰ অধীনত বিশেষ আকস্মিক ছুটি গ্ৰহণ কৰিব নোৱাৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে এতিয়া উক্ত বিশেষ আকস্মিক ছুটি 29 আগষ্ট 2026 শনিবাৰ আৰু 31 আগষ্ট 2026 সোমবাৰ তাৰিখে গ্ৰহণ কৰিব পাৰিব। এই বিশেষ আকস্মিক ছুটিখন অৰ্থাৎ স্পেচিয়েল লিভখন 30 আগষ্ট 2026 আৰু 1 ছেপ্টেম্বৰ 2026 চৰকাৰী বন্ধ আছে ইয়াৰ সৈতে সংলগ্ন কৰিও ল'ব পাৰিব। অৰ্থাৎ সৰ্বমুঠ ইয়াতে 4 দিন বন্ধ পাব কৰ্মচাৰীসকলে। আৰু এইটো বিশেষকৈ যিসকলে যোৱা বছৰ 17/11/2025 তাৰিখে মাতৃ পিতৃ বন্দনা ছুটি গ্ৰহণ কৰা নাছিল বাজেট অধিৱেশনৰ কাৰণে যিসকল কৰ্মচাৰীয়ে তেওঁলোকেহে এই ছুটিটো লাভ কৰিব। আৰু সেই সম্পৰ্কে এই জাননীখন ওলাইছে। ছুটিখন লাভ কৰিবলৈ হ'লে মাতৃ পিতৃ bandana.assam.gov.in এই পৰ্টেলৰ জৰিয়তে আগতীয়াকৈ আবেদন কৰিব লাগিব। আবেদন কৰিলেহে এই ছুটিটো কৰ্মচাৰীসকলে লাভ কৰিব। আৰু এইটো চাব পাৰিছে ডিজিটেল চাইন আছে যতীন বৰা তেখেতৰ ফালৰ পৰা ওলাইছে। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ বাতৰি। থেংক ইউ।